সেবাৰ ইতিহাসত নতুন অভিলেখ ৪৫ দিনৰ ভিতৰতে প্ৰকাশ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এইবাৰৰ ফলাফলত উত্তীৰ্ণৰ হাৰ ৭৫.৭%। সেবাৰ অধীনত অন্তিমবাৰলৈ অনুষ্ঠিত হোৱা ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হঠাৎ শনিবাৰে ঘোষণা কৰা হ'ল। কিন্তু পূৰ্বৰ দৰে এইবাৰৰ ফলাফলত নাথাকিল স্থান প্ৰাপকৰ পদ্ধতি। তাৰ পৰিৱৰ্তে কেৱল ঘোষণা কৰা হ'ল প্ৰথম, দ্বিতীয় আৰু তৃতীয় সৰ্বাধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ নাম। কিন্তু এইবাৰো চৰকাৰী খণ্ডৰ পৰিৱৰ্তে দেখা গ'ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয়যাত্ৰা। শীৰ্ষ নম্বৰ লাভ কৰা প্ৰথম ৩ স্থানত নাথাকিল এজনো চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী। উল্লেখযোগ্য যে এইবাৰ সম্পূৰ্ণ নতুন পদ্ধতিৰে OMR চিটত অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষা। তথাপি আশানুৰূপ ফলাফল হোৱা বুলি মন্তব্য সেবাৰ পৰীক্ষা নিয়ন্ত্ৰকৰ। OMR চিটৰ ব্যৱহাৰৰ বাবেই ফলাফল ঘোষণা খৰতকীয়া হ'ল বুলিও মন্তব্য পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ। এবাৰ গোটেই ষ্টুডেণ্টখিনিয়ে প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক সকলো ষ্টুডেণ্টে OMR ব্যৱহাৰ কৰিলে আৰু OMR বৰ ধুনীয়াকৈ তেওঁলোকে ব্যৱহাৰ কৰি পৰীক্ষাত এপিয়াৰ হ'ল। এই OMR যে তেওঁলোকে ব্যৱহাৰ কৰিব শিকিলে, ইতিমধ্যে তেওঁলোকে বিভিন্ন আগত আহি থকা যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষা আছে সেইখিনিৰ কাৰণে তেওঁলোকে ট্ৰেইন আপ অলৰেডি হৈ গ'ল আৰু তেওঁলোকে খুব ধুনীয়াকৈ এপিয়াৰ হৈছে, ধুনীয়াকৈ বাবলিংবিলাক কেনেকৈ তেওঁলোকে ভালকৈ কৰিছে। OMRত কোনো আমাৰ ডিফেক্ট নাছিলে, গতিকে এইটো খুব এটা প্লাছ পইণ্ট প্ৰথমবাৰৰ কাৰণে আমি কৰিছোঁ যদিও, আৰু সেইকাৰণে আমি ৰিজাল্টটো দিব পাৰিলোঁ সোনকালে। আৰু আমি আনন্দিত হৈছোঁ সেবাৰ ফালৰ পৰা কৈ পেলাই ৪৫ দিনৰ ভিতৰত আমি পৰীক্ষাৰ ৰিজাল্ট দিবলৈ সক্ষম হ'ম। উল্লেখযোগ্য যে এইবাৰ ৪,১৯,০৭৮ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে ৬,৩৯২ গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰে ডিষ্টিংশ্যন। ২০,৫৫২ গৰাকী শিক্ষাৰ্থীৰ ষ্টাৰ নম্বৰ লাভ। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১,০৫,৮৭৩ শিক্ষাৰ্থী। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,৭৬৪ শিক্ষাৰ্থী। লক্ষণীয়ভাৱে এইবাৰ হ্ৰাস পালে তৃতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা। এইবাৰ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬০,৬৮০ শিক্ষাৰ্থী। ইফালে ১,৯৩,১৫৯ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে লেটাৰ মাৰ্ক। কিন্তু অতি পৰিতাপৰ কথা যে যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যম প্ৰচলনৰ বাবে উঠি পৰি লাগিছে, তেনে সময়তে আজি ঘোষণা হোৱা ফলাফলত আটাইতকৈ বেয়া ফলাফল হৈছে মাতৃভাষাৰ বিষয়ত। এই কথা অকপতে স্বীকাৰ কৰিছে সেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে। এই বছৰৰ পৰা আমি কোনো ৰেংক ছিষ্টেমটো ৰখা নাই। তথাপি যিহেতু যিকোনো ডাঙৰ পৰীক্ষা হ'লে প্ৰথম, দ্বিতীয়, তৃতীয়জনৰ নাম কয় সকলো পৰীক্ষাতে, সেইকাৰণে আমি আপোনালোকক জনাইছোঁ যে প্ৰথম 3টা স্থানত কোন কোন আছে ইতিমধ্যে আপোনালোকে গম পাইছে। ইফালে এইবাৰ পৰীক্ষাৰ সময়ত অংকৰ প্ৰশ্ন কাকত টান অহাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। কিন্তু সেই সন্দৰ্ভত পৰীক্ষা নিয়ন্ত্ৰকজনৰ মন্তব্য, ৮ গৰাকী পৰীক্ষাৰ্থীয়ে অংকত লাভ কৰিছে ১০০ নম্বৰ। অহা বছৰো অনুৰূপ হ'ব অংকৰ প্ৰশ্ন কাকত। এতিয়াৰে পৰা অংক পঢ়িলে নহ'ব, কৰিবলৈ শিকিব লাগিব। আৰু এটা কথা আছিল যে অংকৰ পৰীক্ষাটো অকণমান টান হৈছিল, আপোনালোকে গম পাইছিলে এনেকুৱা। গতিকে অংকৰ পৰীক্ষাটো আমাৰ 100 on 100 8জনে পাইছে। মানে এইটো আমি এটা মেছেজ যে দিছোঁ, অহা বছৰটো আমাৰ 40% তেনেকুৱাই হ'ব, নিউ পেটাৰ্ণৰ কিছুমান হ'ব, উইদিন চিলেবাছ কিন্তু নিউ পেটাৰ্ণ, যেনেকৈ এইবাৰ হ'ল। গতিকে আমাৰ অংক পঢ়িলে যে নহ'ব, অংক কৰিলেহে যে হ'ব, সেই কথাটো আমি ইতিমধ্যে তেওঁলোকক জনাইছোঁ। আৰু এইটোৱে আমাৰ বিশেষকৈ আপোনাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষকৈ দুটা বিষয়ত, ইংৰাজী আৰু অংকত যদি বিশেষ দখল থাকে, তেওঁলোকৰ ভৱিষ্যতটো অলপ উজ্জ্বল হয়, সেই কথাটো আমি উপলব্ধি কৰোঁ। আৰু সেই ফাউণ্ডেশ্যনটো আমি সেবাই বনাব লাগিব। ইফালে জিলাভিত্তিক ফলাফলত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিলে চিৰাঙে। ৯১.২% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে চিৰাং জিলা। ৮৮.১% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত নলবাৰী জিলা। তৃতীয় স্থানত ৮৬.৯% উত্তীৰ্ণৰে বাক্সা জিলা। ইফালে ৬০.৯% উত্তীৰ্ণৰে সৰ্বনিম্ন স্থানত ওদালগুৰি জিলা। এইবাৰৰ ফলাফল আশাব্যঞ্জক বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ঘোষণা, অহাবাৰ আৰু 10 দিন সোনকালেই ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। এইবাৰৰ ৪৫ দিনৰ বিপৰীতে অহাবাৰ ৩৫ দিনৰ ভিতৰতে ঘোষণা হ'ব ফলাফল। উল্লেখনীয় ঘটনাটো যে সম্পূৰ্ণ ৪৫ দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিছোঁ। আৰু মই এতিয়াই কৈ থ'ব বিচাৰোঁ, অহা বছৰ আৰু 10 দিন আমি হ্ৰাস কৰিম। অৰ্থাৎ অহাবাৰ
পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৩৫ দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিম অৰ্থাৎ এই পিৰিয়ডটো আমি হ্ৰাস কৰিব বিচাৰিছোঁ লগতে শিক্ষামন্ত্ৰীৰ দাবী নতুন শিক্ষা পদ্ধতি আৰু কম দিনতে ফলাফল ঘোষণাই অসমৰ শিক্ষাৰ্থীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সহায় কৰিব ধেমাজিৰ পৰা হৰেন্দ্ৰনাথ শৰ্মাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশৰ সৈতে কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+